হেল্ল' গাইজ, মই কেইটামান গুৰুত্বপূৰ্ণ মেথছৰ ৰিজনিং লৈ আহিলোঁ। প্ৰথমে চাওক, 1 নম্বৰত ত্ৰিভুজত কিছুমান কোণত কিছুমান মান দিয়া আছে। যেনেকৈ আছে 2, 3, 5। 2, 3, 5 আমি তাৰ পৰা মাজৰ মানটো কেনেকৈ বাহিৰ কৰিব পাৰোঁ 16টো, সেইটো হৈছে আমাৰ লক্ষ্য। ইয়াত চাওক, আমি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, পোনে পোনে এইটো আমি কেনেকৈ বাহিৰ কৰিছোঁ তাকে কওঁ আৰু। 3 তলত যেনেকৈ আছে 3 আৰু 5, এইটো প্লাছ কৰক। 5 আৰু 3 8 হয়, আৰু ওপৰৰ 2টো পূৰণ কৰি দিয়ক, 16 হৈ যায়। চেম ফৰ্মুলাত এই 2 নম্বৰটো যদি মিলি যায় তেনেহ'লে আমি 3 নম্বৰটো মিলি যায় তেনেহ'লে 4 নম্বৰটো চেম ফৰ্মুলাত আমি বাহিৰ কৰিম। 2 নম্বৰটো চাওক, 1 আৰু 7 আছে, 8 প্লাছ কৰিলে 8 হয়, আৰু ওপৰৰ 5 আছে, এইটো পূৰণ কৰক। 5 8 40, এইটো মিলিছে চেম ফৰ্মুলাতে। 3 নম্বৰটো চাওক, তলত আছে 9 আৰু 2, প্লাছ কৰক 11 হয়, আৰু ওপৰত আছে দিয়া আছে 3, এইটো পূৰণ কৰক। 3 11 33 হৈ যায়। আৰু 4 নম্বৰটো চাওক, তলত আছে 3 আৰু 6, প্লাছ কৰিলে হয় 9 হয়, আৰু 8 পূৰণ কৰিলে হ'ব 72। গতিকে এনেকৈ তাৰমানে কি হ'ব, আমি বাহিৰ কৰিব লাগিব। গতিকে এনচাৰত যেনেকৈ চি নম্বৰত 72 দিয়া আছে, এইটো শুদ্ধ এনচাৰ হ'ব। একে নিয়মত 2 নম্বৰটো দিয়া আছে, আপোনালোকে চাব ট্ৰাই কৰি। আৰু 3 নম্বৰটো চেম নিয়মত দিয়া আছে, আপোনালোকে ট্ৰাই কৰি চাব, আৰু নোৱাৰিলে শেষত আমাৰ এনচাৰ দিয়া আছে, তাৰ পৰা চাব পাৰিব। ইয়াত 4 নম্বৰত যিবিলাক ৰিজনিং দিয়া আছে অলপ বেলেগ আছে নিয়মত। 1 নম্বৰত যেনেকৈ দিয়া আছে 7 to 2, আৰু মাজত দিয়া আছে 10। আমি কেনেকৈ বাহিৰ কৰিব পাৰোঁ 10টো, সেই 3টা মানৰ পৰা। আপোনালোকে চাওক যে 7ৰ পৰা 2 বিয়োগ কৰিলে 5 থাকে, আৰু সেই সোঁফালৰ 2টো পূৰণ কৰিলে 5 দুগুণ 10 হৈ যায়। 2 নম্বৰটো চাওক, 4ৰ পৰা 3 বিয়োগ কৰিলে 1 থাকে, আৰু সোঁফালৰ 2টো পূৰণ কৰিলে 2 1 গুণ 2 হৈ যায়। আৰু 3 নম্বৰটো চাওক, 14ৰ পৰা 9 বিয়োগ কৰিলে 5 থাকে, আৰু সেইফালে 4 পূৰণ কৰিলে 4 5 20 20 হৈ যায়। আৰু ঠিক তেনেকৈ এতিয়া 4 নম্বৰটো চাওক, আমি 10ৰ পৰা 3 বিয়োগ কৰিব লাগিব, থাকে কিমান 7, আৰু 2 পূৰণ কৰিলে হ'ব 7 2 গুণ 14। এইটো ডি নম্বৰত দিয়া আছে এনচাৰত, এই ডি নম্বৰটো শুদ্ধ এনচাৰ হ'ব। এতিয়া 5 নম্বৰ আপোনালোকে নিজে কৰি চাব, আৰু 6 নম্বৰো ইয়াত দিয়া আছে একে নিয়মত, নিজে কৰি চাব, নোৱাৰিলে শেষত এনচাৰ দিয়া আছে তাত চাই ল'ব। 7 নম্বৰৰ নিয়মটো অলপ বেলেগ। চাওক, ইয়াত মানবিলাক বেলেগকৈ দিয়া আছে, আমি দীঘলীয়া নকৰোঁ। 5 আৰু 4 পূৰণ কৰক, 4 5 20, আৰু 6 পূৰণ কৰক সেইফালৰ 6 20 120। 120ক আপুনি 10 দি ভাগ কৰিছে, ইয়াত ভাগ কৰক, 12 ৰিজাল্ট ওলাব। ঠিক তেনেকৈ চাওক 2 নম্বৰটো, 5 6 30 হয়, আৰু 7 30 210। 210ক আপুনি 10 দি ভাগ কৰক, 21 ৰিজাল্ট ওলাব। ঠিক তেনেকৈ 3 নম্বৰটো চাওক, 4 10 40, আৰু 8 40 320 হ'ব, আৰু 10 দি ভাগ কৰিছে 32 ৰিজাল্ট ওলাব। এতিয়া 4 নম্বৰটো চাওক, 5 7 35, আৰু 2 দি পূৰণ কৰক, 35 দুগুণ 70। 70ক 10 দি ভাগ কৰক, আপুনি ৰিজাল্ট ওলাব 7। গতিকে এইটো এনচাৰত দিয়া আছে এ নম্বৰ। এ নম্বৰটো শুদ্ধ এনচাৰ। 8 নম্বৰত চেম নিয়মত দিয়া আছে, আপোনালোকে ট্ৰাই কৰক। আৰু 9 নম্বৰতে একে নিয়মত আছে, আপোনালোকে অলপ চেষ্টা কৰি চাওক আপোনালোকে পাৰেনে নাই। 10 নম্বৰতে চেম নিয়মত আছে, আৰু যদি নোৱাৰে তথাপিও আমি আনচাৰত দিছোঁ আমি লাষ্টত, সেইখিনি চাই ল'ব।